নমস্কাৰ বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি শিকিম টুইটাৰ বা এক্স একাউণ্ট কেনেকৈ পাৰ্মানেণ্টলি ডিলিট কৰিব পাৰি তো এতিয়া আপোনালোকে এই টুইটাৰ একাউণ্টটো কেনেকৈ ডিলিট কৰিব পাৰ্মানেণ্টলি যদি ডিলিট কৰিবলৈ বিচাৰে তো তাৰ কাৰণে আমি কি কৰিম পোনপ্ৰথমতে আমি এই এপছটোতে অন কৰিম ইয়াতে প্ৰেছ কৰিলোঁ এপছটোত প্ৰেছ কৰাৰ পিছত লেফ্ট সাইডে ওপৰৰ ফালে আইকনত এটা আপোনাৰ প্ৰফাইল হোম পেজ দেখা পাব আপুনি সেই হোম পেজটোত এই ফৰ ইউ ওপৰত দেখিবলৈ পাইছে ইয়াতে হোম পেজ এটা ওলাইছে তো আমি এই সিম্পল ইয়াতে প্ৰফাইল পেজটোতে আমি প্ৰেছ কৰি দিম ইয়াতে আপুনি যি ফটো লগাব হেতু ওলাব নেক্সট আমি এতিয়া ইয়াতে দেখিবলৈ পাইছে সেটিংস এণ্ড প্ৰাইভেচি আমি এই সেটিংস এণ্ড প্ৰাইভেচি অপচনটোত প্ৰেছ কৰিম সেটিংস এণ্ড প্ৰাইভেচি অপচনটোত প্ৰেছ কৰাৰ পিছত ইয়াতে দেখিবলৈ পাইছে আপোনালোকে ইয়ৰ একাউণ্ট বুলি ওলাইছে আপুনি সিম্পল ইয়াতে প্ৰেছ কৰি দিয়ক ইয়ৰ একাউণ্টত প্ৰেছ কৰক প্ৰেছ কৰি পেলাই ইয়াতে দেখিবলৈ পাইছে ডিটেক্টিভ ইয়ৰ একাউণ্ট তো ইয়াতে আপুনি সিম্পল প্ৰেছ কৰি দিয়ক ডিটেক্টিভ ইয়ৰ একাউণ্টত প্ৰেছ কৰাৰ পিছত এফালে দেখিবলৈ পাইছে ৰেড কালাৰে ইয়াত লিখা আছে ডিটেক্টিভ বুলি পুনৰ এবাৰ আপুনি ইয়াতে প্ৰেছ কৰি দিয়ক তো ইয়াতে প্ৰেছ কৰি দিলোঁ প্ৰেছ কৰাৰ পিছত আপোনাৰ যোনটো পাছৱৰ্ড যোনটো টুইটাৰ এক্সৰ যোনটো পাছৱৰ্ড আছিল সেই টুইটাৰৰ পাছৱৰ্ডটো আপুনি ইয়াতে প্ৰেছ কৰিব লাগিব মই প্ৰেছ কৰি দিছোঁ বাবা 1 2 3 নিপু পাছৱৰ্ডটো দিয়াৰ পিছত আপুনি ইয়াতে ডিটেক্টিভ এই অপচনটোতে আপুনি প্ৰেছ কৰি দিয়ক ইয়াতে প্ৰেছ কৰি দিয়ক প্ৰেছ কৰি দিয়াৰ পিছত আপোনাৰ ইয়াতে আপুনি যদি 30 দিনৰ ভিতৰত সাইন ইন কৰে তেনেহলে আপোনাৰ একাউণ্টটো পুনৰ এবাৰ ঘূৰি আহিব যদি আপুনি বিচাৰে যে একেবাৰে পাৰ্মানেন্টলি ডিলিট হোৱাটো তেনেহলে আপুনি 30 দিনলৈকে সাইন ইন নকৰিব লগ ইন নকৰিব 30 দিনলৈকে আপুনি যদিহে লগ ইন কৰে তেনেহলে আপোনাৰ একাউণ্ট 30 দিনৰ ভিতৰত লগ ইন কৰিলে আপোনাৰ একাউণ্টটো পুনৰ উদ্ধাৰ হ'ব যদি আপুনি একেবাৰে পাৰ্মানেন্টলি ডিলিট হোৱাটো বিচাৰে তেনেহলে 30 দিনলৈকে আপুনি সাইন ইন নকৰিব